মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ এইচিৰ যিখন কিতাপ অসমীয়া ভাষাৰ কৌশল আৰু দক্ষতা বিকাশ ফাৰ্ষ্ট ছেমিষ্টাৰ, তাৰ প্ৰথম ইউনিটটোৰ পুনৰ মই আখৰ জোঁটনিৰ দুটামান কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আখৰ জোঁটনিৰ যিটো টপিক আছে, সেই টপিকটোৰ কিন্তু বহুতখিনি বস্তু আছে আৰু সেইকাৰণে তাত কুৱেশ্যনো বহুতখিনি হৈছে। এতিয়া কুৱেশ্যনবোৰ তোমালোকে চাই যাবা আৰু এই কুৱেশ্যনবোৰ মই প্ৰথমে দিছোঁ আৰু ইয়াৰ এনচাৰবোৰ মই পিছফাললৈ দিবলৈ চেষ্টা কৰিছোঁ, তোমালোকে চাই ল'বা। এতিয়া ইয়াৰ প্ৰথম আখৰ জোঁটনিৰ যিখিনি বস্তুনিষ্ঠ প্ৰশ্ন, 1 নম্বৰ প্ৰশ্ন আহিব পাৰে এনেকুৱা ধৰণৰ যে আখৰ জোঁটনিৰ খেলিমেলিয়ে ভাষাৰ কোন ক্ষেত্ৰত বেছিকৈ ব্যাঘাত জন্মায়? উচ্চাৰণৰ লগত আখৰ জোঁটনিৰ সমন্বয় নহ'লে কি হয়? অসমীয়া ভাষাত আখৰ জোঁটনিৰ সমস্যা কেতিয়াৰ পৰা বেছিকৈ হ'বলৈ ধৰে? মিছনেৰীসকলে আখৰ জোঁটনি কেনেদৰে চলাবলৈ যত্ন কৰিছিল? অসমীয়া ভাষাৰ আখৰ জোঁটনি সুস্থিৰ কৰিবলৈ কি কৰিব লাগে বুলি কোৱা হয়? আখৰ জোঁটনিৰ স্থিৰতা বহুখিনি কিহৰ ওপৰত নিৰ্ভৰ কৰে? হেমচন্দ্ৰ বৰুৱাই আখৰ জোঁটনিৰ ক্ষেত্ৰত ৰক্ষণশীলতাৰ হেঙাৰ কেনেকৈ তৰিলে? বা চন্দ্ৰবিন্দুৰ একে সময়তে দুজন লোকৰ লেখনি আখৰ জোঁটনিৰ ভিন্ন হোৱাৰ কাৰণ কি বুলি ক'ব পৰা যায়? চন্দ্ৰবিন্দুৰ ব্যৱহাৰে শব্দৰ অৰ্থ সলনি কৰেনে? গতিকে এনেকুৱা ধৰণৰ বহুতখিনি কুৱেশ্যন আছে আৰু লগতে তোমালোকৰ শুদ্ধ অশুদ্ধ বাছি দিয়াৰো কেইবাটাও কুৱেশ্যন আছে। আখৰ জোঁটনিৰ শব্দৰ অৰ্থ ভিন্ন কৰিব পাৰে। পুৰণি অসমীয়া কবিসকলৰ ৰচনাত আখৰ জোঁটনিৰ শৃংখলিত ৰূপ এটা আছিল। গতিকে এনেকুৱা ধৰণৰ বহুতখিনি কুৱেশ্যন আছে। মই কুৱেশ্যনবোৰ চব পঢ়ি দিয়া নাই, তোমালোকে চাই ল'বা। আৰু ঠিক তেনেধৰণে ৰচনাধৰ্মী কুৱেশ্যনো হ'ব পাৰে। আখৰ জোঁটনি বুলিলে কি বুজায়? অসমীয়া ভাষাৰ স্বৰধ্বনি আৰু আখৰৰ মাজৰ সম্পৰ্ক বিচাৰ কৰা, আখৰ জোঁটনিৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰা, এনেকুৱা ধৰণৰ বহুত কুৱেশ্যন আহিব পাৰে। সেই কুৱেশ্যনবোৰ বা চমু টোকা আখৰ জোঁটনি, নৃত্যবিধি, ক্ষত্ৰবিধি, গতিকে এনেধৰণৰ তোমালোকৰ যিখিনি চমু টোকা আহিব ৰচনাধৰ্মী কুৱেশ্যন এই ইউনিটটোৰ পৰা আহিব পাৰে। আৰু তাৰ পৰা হ'বলগীয়া কুৱেশ্যনবোৰৰ উত্তৰবোৰ মই এনেকৈ দিছোঁ। এতিয়া প্ৰথমৰ যিটো কুৱেশ্যন 1 নম্বৰ উত্তৰ, সেই উত্তৰটো ইমান দীঘলীয়াকৈ নিদিলেও হয়, কিন্তু কথাখিনি বুজাবৰ কাৰণে মই অকণমান দীঘলীয়া কৰি দিছোঁ যে আখৰ জোঁটনিৰ খেলিমেলিয়ে ভাষাৰ কোন ক্ষেত্ৰত বেছিকৈ ব্যাঘাত জন্মায়। গতিকে সেই কথাটো জনাবৰ কাৰণে মই এটা উদাহৰণৰ সহায়ত তোমালোকক দেখাইছোঁ যে স্বজন শব্দৰ অৰ্থ আপোন মানুহ বা তালবীয়া শব্দ বজ্ঞাজন শব্দৰ অৰ্থ হ'ল নিজ স্বভাৱৰ মানুহ। সকলৰ অৰ্থ সম্পূৰ্ণ বা পৰিপূৰ্ণ আৰু তালবীয়া সকলৰ অৰ্থ অংশ। সকৃতি শব্দৰ অৰ্থ এবাৰ আৰু তালবীয়া কৰ্তৃকাৰ্ষী হচন্ত হ'লে তাৰ শব্দৰ অৰ্থ হ'ল মলমূত্ৰ। গতিকে প্ৰত্যেকটো শব্দৰে অৰ্থ আখৰটোৰ লগত বেলেগ ধৰণৰ হৈ আখৰবোৰৰ অৰ্থ বেলেগ হৈ যায়। গতিকে আখৰ জোঁটনিৰ খেলিমেলি বেলেগ বেলেগ অৰ্থ বুজোৱাৰ এই প্ৰায় একেধৰণৰ উচ্চাৰণৰ শব্দবোৰ এটা ঠাইত আন এটা ঠাইত যাতে ব্যৱহাৰ নহয়, তাৰ বাবে ব্যাকৰণ পঢ়ি আখৰ জোঁটনি শিকি শব্দৰ পাৰ্থক্যৰ জ্ঞান আহৰণ কৰাটো অতি প্ৰয়োজন। গতিকে সেইকাৰণে আমাক প্ৰথমৰ যিটো কুৱেশ্যন দিছে যে আখৰ জোঁটনিৰ খেলিমেলি ভাষাৰ কোন ক্ষেত্ৰত বেছিকৈ ব্যাঘাত জন্মায়, গতিকে কোন ক্ষেত্ৰত ব্যাঘাত জন্মায়? আমাৰ যিবোৰ আখৰ শব্দৰ উচ্চাৰণবোৰ একে নিচিনা হয় কিন্তু তাৰ অৰ্থ বেলেগ হয়, আৰু উচ্চাৰণ বেলেগ হোৱাৰ লগে লগে বা অৰ্থ বেলেগ হোৱাৰ লগে লগে তাত শব্দৰ বৰ্ণ বেলেগ বেলেগ ধৰণৰ হৈ যায়। গতিকে সেইখিনিৰ ওপৰত আমি মন দিব লাগিব। তাৰ পাছত যিটো কুৱেশ্যন দিছে যে উচ্চাৰণৰ লগত আখৰ জোঁটনিৰ সমন্বয় নহ'লে কি হ'ব? গতিকে সেই গোটেই কথাখিনি উত্তৰটো একেধৰণে হয়, একেটা প্ৰশ্নকে আমি উদাহৰণ দি বুজাই দিব পাৰোঁ। অসমীয়া ভাষাত আখৰ জোঁটনিৰ সমস্যা কেতিয়াৰ পৰা হ'বলৈ ধৰিলে? গতিকে প্ৰাচীন কালৰ পৰাই অসমীয়া ভাষাত আখৰ জোঁটনিৰ সমস্যা চলি আহিছে, কিন্তু আখৰ জোঁটনিৰ বেছি সমস্যাৰ সৃষ্টি হ'বলৈ ধৰিলে অসমীয়া ভাষাৰ আধুনিক যুগটোৰ পৰা, অৰ্থাৎ যেতিয়াৰ পৰা ছপাশালৰ জৰিয়তে ছপা কৰা কিতাপ পত্ৰ ওলাবলৈ ধৰে তেতিয়াৰ পৰা অসমীয়া ভাষাৰ আখৰ জোঁটনি সম্পৰ্কে, ইয়াৰ সমস্যাৰ সৱলীকৰণ আদি সম্পৰ্কে চিন্তা চৰ্চা হ'বলৈ ধৰিলে। গতিকে এইখিনি ধুনীয়াকৈ তোমালোকৰ উত্তৰ হিচাপে মই লিখি দিছোঁ। তাৰপিছত ঘৰ যিটো প্ৰশ্ন দিছিলে, প্ৰশ্নটো হৈছে যে মিছনেৰীসকলে আখৰ জোঁটনি কেনেদৰে চলাবলৈ যত্ন কৰিছিল। গতিকে সেইটো 1 নম্বৰ প্ৰশ্ন। কিন্তু 1 নম্বৰ প্ৰশ্নটো হ'লেও আমি অকণমান দীঘলীয়াকৈ দিলেহে কথাটো বুজি পাবা যে প্ৰথম অসমীয়া আলোচনী অৰুণোদয়ত মিছনেৰীসকলে আখৰৰ যিমান জাতি তিমানহে লিখিব লাগে, এক জাতিৰে 2-3 প্ৰভেদৰ কাম নাই বুলি আখৰ জোঁটনিৰ সৰলীকৰণৰ এটা মহৎ প্ৰচেষ্টা কৰিছিল। মাইলছ নলছে তেওঁৰ অসমীয়া ইংৰাজী অভিধান আৰু নেথান ব্ৰাউনে তেওঁৰ ব্যাকৰণত সমীহা লোকৰ উচ্চাৰণ ৰীতিৰ ওপৰত অসমীয়া লোকৰ, এইটো অসমীয়া হ'ব লাগিছিল দেই, শব্দ এটা থাকি গৈছে, অসমীয়া লোকৰ
উচ্চাৰণ ৰীতিৰ ওপৰত ভিত্তি কৰি অসমীয়া শব্দৰ আখৰ জোঁটনি জ্ঞান সন্মতভাৱে নিৰ্ধাৰণ কৰিবলৈ যত্ন কৰিছিলে। গতিকে তেওঁলোকে উচ্চাৰণৰ ওপৰত খুব গুৰুত্ব দিছিলে। সেই কথাখিনি তোমালোকে মন কৰিবা। অসমীয়া আখৰ জোঁটনি সুস্থিৰ কৰিবলৈ কি কৰিব লাগে বুলি কোৱা হৈছে। এতিয়া অসমৰ জোঁটনি সুস্থিৰ কৰিবৰ কাৰণে প্ৰধানকৈ আমি দুটা উপায় অৱলম্বন কৰিব পাৰোঁ। এটা হৈছে প্ৰচলিত বৰ্ণমালাখন আমূল সংস্কাৰ কৰি উচ্চাৰণ অনুসৰি একোটা মাত্ৰা বৰ্ণ ৰাখি সেইমতে সকলো আখৰ জোঁটনি প্ৰচলন কৰিব লাগে আৰু হ্ৰস্ব দীৰ্ঘ দন্ত্য মূৰ্ধন্য ণ আদি সৃষ্টি কৰা আখৰ জোঁটনিৰ বেমেজালিৰ ক্ষেত্ৰত এটা সুনিৰ্দিষ্ট মানদণ্ড তৈয়াৰ কৰি সেইমতে পুথি ছপা কৰা লেখকসকলক লিখিবলৈ কোৱাৰ নিৰ্দেশ দিয়া হয়। ইয়াত নিৰ্দেশত ওপৰত ৰেফটো থাকি গৈছে, তোমালোকে দি ল'বা, নিৰ্দেশ কৰিব লাগে। গতিকে এনেকুৱা ধৰণে আমি উত্তৰবোৰ দিব পাৰোঁ। বা প্ৰথম চৰ যিটো উত্তৰ দিছে যে তাত প্ৰশ্নটো কৈছে যে আখৰ জোঁটনিৰ স্থিৰতা বহুখিনি কিহৰ ওপৰত নিৰ্ভৰ কৰে। আখৰ জোঁটনিৰ স্থিৰতা বহুখিনি ভাষা শুদ্ধকৈ কোৱাৰ ওপৰতো আখৰ জোঁটনিৰ স্থিৰতা নিৰ্ভৰ কৰে। দ্বিতীয় চৰ যিটো কুৱেশ্যন যে হেমচন্দ্ৰ বৰুৱাই আখৰ জোঁটনিৰ ক্ষেত্ৰত ৰক্ষণশীলতাৰ হেঙাৰ কেনেকৈ তৰিছিল বুলি দিছিলে। এতিয়া ক'ব লাগিব যে হেমচন্দ্ৰ বৰুৱাই যদিও বৰ্ণবিন্যাসৰ ক্ষেত্ৰত উচ্চাৰণেই ঘাই বাট দেখাইছিল বা দেখোঁতা বুলি মত পোষণ কৰিছিল, কিন্তু তেওঁ মিছনেৰীসকলৰ বৰ্ণবিন্যাসসমূহ সমূলি অশুদ্ধ বুলি সংস্কৃতীয় আখৰ জোঁটনি তেওঁৰ হেমকোষৰ মাজেৰে প্ৰচলিত কৰি মিছনেৰীৰ প্ৰগতিশীল দৃষ্টিভংগীৰ ঠাইত ৰক্ষণশীলতাৰ হেঙাৰ তৰিলে আৰু তাৰ ফলস্বৰূপে একেটা শব্দৰে ভিন্ন আখৰ জোঁটনি সৃষ্টি হ'ল আৰু লেখকসকলেও বিভিন্ন আখৰ জোঁটনিৰ শব্দ ব্যৱহাৰ কৰি ভাষাটোত বিভিন্ন আউল লগালে। গতিকে এই কথাখিনি তোমালোকে প্ৰশ্নটোৰ উত্তৰ চাই লিখিবা। মই কথাখিনি বুজাবৰ কাৰণে অকণমান দীঘলকৈ লিখি দিছোঁ। তাৰপাছত তোমালোকক দিছোঁ যে একে সময়ৰে দুজন লোকৰ আখৰ জোঁটনি ভিন্ন ভিন্ন হোৱাৰ কাৰণ কি। এতিয়া একেজন সময়ৰে আখৰ জোঁটনি ভিন্ন ভিন্ন হোৱাৰ প্ৰধান কাৰণ হৈছে যে এতিয়া সত্তাটো কেনেকৈ লিখে। কিছুমানে লিখে দন্তীয়া হ তৈব দিব তাতাকা বা দন্তীয়া হ তত্ত্ব তাতাকা, উচ্চ হচৌ প্ৰথম ছয় দ্বিতীয় ছয় আশ্চ বা নহ'লে হচৌ প্ৰথম ছয় ছয় আশ্চ আদি অনেক কিছুমান শব্দ আছে। জাষ্ট ইয়াত মই তোমালোকক দুটামান উদাহৰণহে দিছোঁ। এতিয়া বেলেগ একেটা শব্দকে উচ্চাৰণকে দুটা মানে উচ্চাৰণ বা বানান লিখে। গতিকে এইটো দুটা ভিন্ন কাৰণ হৈছে যে একেবোৰ শব্দৰ আখৰ জোঁটনি ভুল হোৱাৰ মূলতেই হৈছে যে লেখকসকলৰ আখৰ জোঁটনি শব্দ জ্ঞানৰ অভাৱ আৰু নিজৰ ভাষা শুদ্ধকৈ লিখাৰ প্ৰতি সচেতন নোহোৱা আৰু এক নিৰ্দিষ্ট মানদণ্ড নিৰ্ধাৰণ কৰি নোলোৱা। তাৰমানে ইয়াৰ এই বেমেজালিটোৰ মূল কাৰণটোৱেই হৈছে যে বহুতৰে শব্দ জ্ঞানৰ অভাৱ আছে, নিজ ভাষা শুদ্ধকৈ লিখাৰ প্ৰতি সচেতনতা নোহোৱা আৰু এক নিৰ্দিষ্ট মানদণ্ড নিৰ্ধাৰণ কৰি নিদিয়াৰ বাবেই এনেকুৱা ধৰণৰ কিছুমান বেমেজালি হয় বা বিভিন্ন লেখকে একেটা শব্দকে এজনে বেলেগ ধৰণে লিখে আৰু আনজনে বেলেগ ধৰণে লিখে। তাৰপাছত যিটো কুৱেশ্যন দিছে সেইটো দিছে যে চন্দ্ৰবিন্দুৰ ব্যৱহাৰে শব্দৰ অৰ্থ সলনি কৰেনে। উদাহৰণ দিয়া। চন্দ্ৰবিন্দুৰ ব্যৱহাৰে কি হৈছে অসমীয়া শব্দত অৰ্থ পৃথক কৰিব পাৰে। যেনে কাঁহ, এবিধ কাঁহটো যদি ওপৰত চন্দ্ৰবিন্দু দিয়া হয় এবিধ ধাতু হয়, আৰু যদি তাত ওপৰত চন্দ্ৰবিন্দু নিদিয়া হয় তেতিয়াহ'লে আমি ডিঙিৰ খচখচনি আমি মুখেৰে যিটো কাঁহ শব্দ কৰি কাঁহোঁ সেইটোক আমি কাঁহ বুলি কওঁ। ঠিক তেনেদৰে কাচ ওপৰত যদি কটাকে কা ওপৰত চন্দ্ৰবিন্দু প্ৰথম চ দিলে দাপোন হ'ব, আৰু যদি তাত চন্দ্ৰবিন্দু দিলে কটাকে কা প্ৰথম চ হয় তেতিয়া সাজ পাৰ দৰে সূক্ষ্ম অংশলৈ আহি যাব। গতিকে এনেকুৱা বহুত উদাহৰণ আছে, জাষ্ট এটা উদাহৰণ দিয়ে বুজাই দিয়া হৈছে। তাৰপাছত নিয় আৰু মধুনিয়াত দুইটা প্ৰশ্নৰ উত্তৰ একেলগে মই লিখি দিছোঁ। ইয়াত দুটা প্ৰশ্ন লিখিছে যে নিকা অসমীয়া ভাষা গ্ৰন্থখনৰ লিখক কোন। নিকা অসমীয়া গ্ৰন্থখনৰ লেখক হৈছে ডক্টৰ মহেশ্বৰ নেওগ, আৰু এইটো তোমালোকৰ যোৱা বছৰ কুৱেশ্যন পেপাৰত আহিছেও, পেপাৰত আহি গৈছে, সেইকাৰণে তোমালোকে মনত ৰাখিবা এনেকুৱা ধৰণে কিতাপৰ গ্ৰন্থৰ লেখকৰ নাম লিখিবলৈ আহে। আৰু অসমীয়া ব্যাকৰণৰ প্ৰৱেশ গ্ৰন্থখনৰ লেখক হৈছে ডক্টৰ গোলক চন্দ্ৰ গোস্বামী, ডক্টৰ গোকুল চন্দ্ৰ গোস্বামী। গোকুল চন্দ্ৰ গোস্বামী হৈছে অসমীয়া ব্যাকৰণৰ প্ৰৱেশ নামৰ কিতাপখনৰ লেখক, আৰু ডক্টৰ মহেশ্বৰ নেওগ হৈছে নিকা অসমীয়া ভাষাৰ গ্ৰন্থখনৰ লিখক। গতিকে এইকেইটা তোমালোকৰ যোৱাবাৰ পৰীক্ষাত আহি গৈছে, মনত ৰাখিবা। তাৰপিছত নত্ৰবিধিৰ এটা নিয়ম, ক্ষত্ৰবিধিৰ এটা নিয়ম, এনেকৈ ধৰণে কুৱেশ্যনকেইটা দিয়া হৈছে, আৰু তাত বহুত নিয়ম আছে। এটা দিয়াৰ কাৰণে মই এটা দিছোঁ যে নত্ৰ মত ৰি ৰ আৰু এই তিনি বৰ্ণৰ পিছত দন্তীয়া ন মূৰ্ধনীয়া ন হয়, যেনে ঋণ, কৰ্ণ, কৃষ্ণ, তৃণ, পূৰ্ণ ইত্যাদি।
ঠিক তেনেকৈ ৰিকাৰ সত্ৰবিধিটো হ'ব ৰিকাৰৰ পৰৱৰ্তী দন্তীয়া শ মূৰ্ধনীয়া শ হয়। ইয়াত পেটটো কটা নহ'ল, আখৰটো লিখোঁতে খেলি মেলি হৈ গ'ল, তোমালোকে মূৰ্ধনীয়া শটো এইটো চাই ল'বা। ঋষি মূৰ্ধনীয়া শ আঠচৰিকা, ঋষ বৃক্ষ ইত্যাদি। গতিকে এটা এটা নিয়ম দিয়াৰ কাৰণে মই এটা এটাই লিখিছোঁ। তাৰ পাছত যিবোৰ প্ৰশ্নৰ শুদ্ধ অশুদ্ধ কৈছে তাৰ এইবোৰ মই শুদ্ধ লিখি গৈছোঁ। এতিয়া 3 নম্বৰ যিকেইটা দিছে শুদ্ধ অশুদ্ধ। আখৰ জোঁটনীয় শব্দৰ অৰ্থ ভিন ভিন কৰিব পাৰেনে? এইটো পাৰে বুলি কৈছে আৰু এইটো শুদ্ধ। আখৰ জোঁটনীয়া শব্দৰ অৰ্থ ভিন ভিন কৰিব পাৰে। আৰু খটো দিছে পুৰণি অসমীয়া কবিসকলৰ ৰচনাত আখৰ জোঁটনি শৃংখলিত ৰূপত আছিল। এইটো শুদ্ধ নহয়, তেওঁলোকৰ বহুত বিশৃংখল আছিলে, আখৰ জোঁটনি প্ৰত্যেকৰে বেলেগ বেলেগ আছিলে। তাৰপাছত গটো দিছে যে মিছনাৰীসকলে উচ্চাৰণ অনুসৰি আখৰ জোঁটনি নিৰূপণ কৰিবলৈ যত্ন কৰিছিল। গতিকে এইটো শুদ্ধ হয়, তেওঁলোকে উচ্চাৰণ অনুসৰি নিৰূপণ কৰিবলৈ লোৱাটো সঁচা কথা। হেমচন্দ্ৰ বৰুৱাই তেওঁৰ অভিধানৰ মাজেৰে যি আখৰ জোঁটনি প্ৰৱৰ্তন কৰিছিল সেয়া আছিল প্ৰগতিশীল। এইটো প্ৰগতিশীল নহয়, তেওঁ ৰক্ষণশীল আছিল, গতিকে এইটো ভুল হ'ব। তাৰপিছত ভাষা শুদ্ধকৈ কোৱাৰ ওপৰতো আখৰ জোঁটনিৰ স্থিৰতা বহুখিনি নিৰ্ভৰ কৰে। এইটো শুদ্ধ কথা। আখৰ জোঁটনিৰ বেমেজালিয়ে ভাষা সাহিত্যৰ সৃষ্টিত বাধা দিব নোৱাৰে। সেইটো শুদ্ধ। ভাষা জোঁটনি শুদ্ধ। উচ্চাৰণ অনুসৰি অসমীয়া আখৰ জোঁটনি হোৱাহেঁতেন আখৰ জোঁটনিৰ সমস্যাই গুৰুতৰ ৰূপ ল'লেহেঁতেন। এইটো ভুল, কাৰণ উচ্চাৰণ অনুসৰি যদি আমাৰ আখৰ জোঁটনি হ'লহেঁতেন তেতিয়া সমস্যা নহ'লহেঁতেন। ইয়াত হ'লহেঁতেন বুলি কৈছে, সেইকাৰণে আমাৰ অশুদ্ধ হ'ব। আৰু পিছৰটো বৰ্তমান সময়ত উচ্চাৰণ অনুসৰি অসমীয়া আখৰ জোঁটনি নতুনকৈ গঢ়ি তোলা প্ৰায় অসম্ভৱ। এইটো অসম্ভৱ একো কথা নহয়, যদি আমাৰ সচেতন হয় তেতিয়াহ'লে এইটো সম্ভৱ হ'ব, আৰু গতিকে এইটো আমাৰ বাক্যটো শুদ্ধ হ'ব। গতিকে শুদ্ধ অশুদ্ধ গোটেইখিনি মই লিখি দিলোঁ। তাৰপিছত ৰচনাধৰ্মী বহুতখিনি প্ৰশ্ন আছে, তাৰ মাজৰে মই কেইটামান চিলেক্ট কৰি তোমালোকক দিছোঁ। এতিয়া অসমীয়া জোঁটনি আখৰ জোঁটনি বুলিলে কি বুজা? এতিয়া আখৰ জোঁটনি বুলিলে কি বুজা বুলি ক'লে আমি ক'ব লাগিব যে আখৰ জোঁটনি অৰ্থাৎ বানান, বৰ্ণবিন্যাস, বৰ্ণযোজনা আদি শব্দসমূহে ইংৰাজী স্পেলিং শব্দই যি অৰ্থ প্ৰকাশ কৰে সেই অৰ্থকে অসমীয়াত প্ৰকাশ কৰে। আৰু ইয়াৰ ভিতৰত বানান শব্দটো বঙলোৱা বুলি বেজবৰুৱাই কৈছিলে, আৰু ইয়াৰ ঠাইত বৰ্ণবিন্যাস শব্দ ব্যৱহাৰ কৰাৰ পক্ষপাতী আছিল। হেমকোষ প্ৰণেতা ভাষা ৰজা হেমচন্দ্ৰ বৰুৱাইও বৰ্ণবিন্যাস শব্দকে ব্যৱহাৰ কৰিছিল। পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে বৰ্ণ যোজনা শব্দ ব্যৱহাৰ কৰিছিল। বৰ্তমান সময়ত বানান শব্দৰ প্ৰয়োগ আছে যদিও আখৰ জোঁটনি শব্দই বৰ্ণ লগ লাগি থকা শব্দ গঠন হোৱাৰ ভাৱ আপোনা আপুনি প্ৰকাশ কৰা আৰু ইংৰাজী স্পেলিং শব্দৰ সমাৰ্থক বুজায়। গতিকে আখৰ জোঁটনি হৈছে দুটা শব্দ লগ লাগি থকা আৰু শব্দৰ গঠন হোৱাকে আমি আখৰ জোঁটনি বুলি ক'ব পাৰোঁ, যিটো কথা তোমালোকক অকণমান বহলাই লিখি দিয়া হৈছে। তাৰ পিছৰ কুৱেশ্যনবোৰ প্ৰায় ওচৰা ওচৰি একেধৰণে। 3 নম্বৰটো আখৰ জোঁটনিৰ প্ৰয়োজনীয়তা সম্পৰ্কে অকণমান লিখাই দিছোঁ। যিহেতু আখৰ জোঁটনিয়ে এটা কথা সঁচা যে আখৰ জোঁটনিয়ে সাহিত্য সৃষ্টিত বাধা দিব নোৱাৰে যদিও কিন্তু কি হৈছে, এই আধুনিক যন্ত্ৰ বিজ্ঞান দিয়া ছপাশাল, টাইপ, কম্পিউটাৰ আদি সুবিধাৰ বাবে আখৰ জোঁটনি সৰল কৰাটো খুব প্ৰয়োজনীয়, আৰু সেয়েহে পশ্চিমীয়া দেশসমূহত ভাষাৰ গৱেষণা চলাই সৰল পৰা সৰলতম কৰিবলৈ বিচৰা হৈছে। আৰু উচ্চাৰণৰ লগত আখৰ জোঁটনিৰ সমন্বয় নহ'লে শিকাৰুৰ ভাষা আয়ত্ত কৰিবলৈ টান হ'ব আৰু ভাষা শিকিবলৈ ইচ্ছা নকৰে, যাৰ কাৰণে ভাষাৰ জোঁটনিটো আমাৰ খুব প্ৰয়োজনীয়তা হৈ পৰিছে। আৰু যিবোৰ কথা মই তোমালোকক ইয়াত অকণমান বহলাই লিখি দিছোঁ, আৰু প্ৰতিটো বাক্য লাইন বাই লাইন পঢ়িবলৈ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব, গতিকে তোমালোকে চাই ল'বা। মই জাষ্ট কুৱেশ্যনকেইটা কৈ গৈছোঁ। তাৰপাছত 5 নম্বৰ 6 নম্বৰ যিটো কুৱেশ্যন দিছে সেই প্ৰশ্নটো একেটাই উত্তৰ, যে প্ৰশ্নটো একেই। উচ্চাৰণ অনুসৰি বানানৰ ৰীতি নীতি প্ৰচলন হ'লে অসমীয়া ভাষা জাতোৱাচৰ সমস্যা আঁতৰ হোৱাৰ সম্ভাৱনা আছেনে ব্যাখ্যা কৰা। গতিকে সেই প্ৰশ্নটোৰ উত্তৰ আমি এনেকুৱা ধৰণে দিব পাৰোঁ যে 1813 চনৰ আত্মৰাম শৰ্মাই বাইবেলত নতুন নিয়ম খণ্ডৰ আৰম্ভণিতে থকা নামোচ্চাৰণ বৰ্ণ বিচাৰ শিতানেৰে আখৰ জোঁটনি সম্পৰ্কে প্ৰথম আলোচনাৰ বাট মুকলি কৰিছিল। প্ৰথম অসমীয়া আলোচনী অৰুণোদয়ত মিছনেৰীসকলে আখৰৰ যিমান জাতি তিমানহে লিখিব লাগে, একে জাতিৰে 2-3 প্ৰভেদৰ সকাম নাই বুলি আখৰ জোঁটনিৰ সৰলীকৰণৰ এটা মহৎ প্ৰচেষ্টা কৰিছিল। আৰু মাইলছ ব্ৰন্সে তেওঁৰ অসমীয়া ইংৰাজী অভিধান আৰু নেথান ব্ৰাউনে তেওঁৰ ব্যাকৰণত অসমীয়া লোকৰ উচ্চাৰণৰ ৰীতিৰ ওপৰত ভিত্তি কৰি অসমীয়া শব্দৰ আখৰ জোঁটনি বিজ্ঞানসন্মত নিৰ্ধাৰণ কৰিবলৈ যত্ন কৰিছিলে। কিন্তু হেমচন্দ্ৰ বৰুৱাই তেওঁৰ ব্যাকৰণ আৰু অভিধানত অসমীয়া ভাষাৰ আখৰ জোঁটনি আউল লগা জোঁট ভাঙিবৰ যত্ন কৰিছিল।
লক্ষ্মীনাথ বেজবৰুৱাই তেওঁৰ বাঁহী আলোচনীত আখৰ জোঁটনি সম্পৰ্কে আলোচনা কৰাৰ উপৰিও সমসাময়িক লেখকসকলৰ গ্ৰন্থৰ আলোচনা কৰোঁতে খণ্ডকুমাৰ আগৰৱালাই এটা চিন্তাশীল প্ৰবন্ধ ৰচনা কৰিছিল। কিন্তু ইমানখিনি হোৱাৰ পাছতো কি হয়, ব্যক্তিগত আৰু অনুষ্ঠান প্ৰচেষ্টাৰ স্বত্তেও অসমীয়া আখৰ জোঁটনি সমস্যাৰ সমাধান হোৱা নাই। ইয়াৰ সমাধান নোহোৱাৰ প্ৰধান দুটা কাৰণ হৈছে যে ৰক্ষণশীল মনোভাৱ আৰু এক সৰ্বসন্মত সিদ্ধান্ত অনুসৰি লিখাৰ প্ৰতি লেখকৰ সবল সচেতন নোহোৱা। এই দুটা প্ৰধান কাৰণ হৈছে যে আমাৰ যিমান চেষ্টা কৰি আছে যদিও আখৰ জোঁটনিৰ যিটো সমস্যা সেই সমস্যাটো দূৰ হোৱা নাই। গতিকে তোমালোকে এনেকৈ ধৰণে মিলাই লিখিব পাৰা। তাৰপিছত চন্দ্ৰবিন্দুৰ ব্যৱহাৰৰ কথা কৈছে। চন্দ্ৰবিন্দু ব্যৱহাৰো আমাৰ বহুতখিনি দিয়া হৈছে, গতিকে মই তাৰ চিলেক্টেড দুটামান লিখি দিছোঁ যে অসমীয়া ভাষাত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ এটা মন কৰিবলগীয়া বিষয়। চন্দ্ৰবিন্দুৰ ব্যৱহাৰৰ ক্ষেত্ৰত ডক্টৰ মহেশ্বৰ নেওগৰ নিকা অসমীয়া ভাষা আৰু ডক্টৰ গোলোকচন্দ্ৰ গোস্বামীৰ অসমীয়া ব্যাকৰণ প্ৰৱেশ নামৰ কিতাপ দুখনত উল্লেখ কৰিছে আৰু নিয়মাৱলী বহুত আছে। তাৰ ভিতৰত অসমীয়া নৃত্য বৰ্তমানৰ প্ৰথমৰ পৰা সকলো ক্ৰিয়াতে বিভক্তি যোগ হয় আৰু সেই বিভক্তি থকা শব্দত চন্দ্ৰবিন্দু যোগ হয়। যেনে মই কাম কৰোঁ, মই ভাত খাওঁ, মই গান গাওঁ, এনেদৰে ধৰোঁ, বহো, উঠোঁ ইত্যাদিত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ হয়। গতিকে তোমালোকক কেইবাটাও নিয়ম, 4টা নিয়ম দি দিছোঁ আৰু কেইটা নিয়ম লিখিবা সেইটো তোমালোকে সদায় মাৰ্কছটোৰ ওপৰত নিৰ্ভৰ কৰি লিখিবলৈ চেষ্টা কৰিবা। গতিকে আখৰ জোঁটনিৰ ওপৰত বহুতখিনি কুৱেশ্যন হৈছে, তাৰ ভিতৰতে মই যিমানকেইটা পাৰোঁ তোমালোকক কুৱেশ্যন এনচাৰ ৱাইজ দিবলৈ চেষ্টা কৰিছোঁ। তোমালোকে চাবা, কিবা বুজি নাপালে মোক জনাবা। আশা কৰোঁ এইখিনিয়ে তোমালোকক অলপ হ'লেও সহায় কৰিব আৰু এনেধৰণে মই তোমালোকক যিমান পাৰোঁ ইউনিট ৱাইজ কুৱেশ্যন এনচাৰখিনি দি যাবলৈ চেষ্টা কৰিম। ধন্যবাদ।